নগাঁৱৰ সংগীত শিল্পীসকলৰ মাজত সৃষ্টি হৈছে এক উদুলি মুদুলি পৰিৱেশ। নগাঁৱৰ সংগীত শিল্পীসকলৰ উমৈহতীয়া অনুষ্ঠান সংগীত শিল্পী মঞ্চ নগাঁৱে গৌৰখিলে গৌৰৱ উজ্জ্বল ২৫টা বছৰ। ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে নগাঁও চহৰৰ নতুন বজাৰস্থিত সংগীত শিল্পী মঞ্চ নগাঁৱৰ প্ৰাংগণত শুক্ৰবাৰে সমবেত হ'ল জিলাখনৰ নবীন প্ৰবীণ শিল্পীসকল। শুক্ৰবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান। জিলাখনৰ ২৫গৰাকী শিল্পীয়ে কৰা ২৫খন পতাকা উত্তোলনৰ জৰিয়তে ৰূপালী জয়ন্তী উৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় প্ৰয়াত শিল্পীসকলক সুঁৱৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সংগীত শিল্পী মঞ্চ নগাঁৱৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৰূপালী জয়ন্তী বৰ্ষৰ এই বৰ্ণাঢ্য কাৰ্যসূচীত উপস্থিত থাকি প্ৰয়াত শিল্পীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সংগীত শিল্পীসকলৰ উমৈহতীয়া অনুষ্ঠানটিৰ সৰ্বতো প্ৰকাৰৰ মংগল কামনা কৰে। সংগীত শিল্পী মঞ্চ নগাঁৱৰ ২৫ বছৰ অতিক্ৰম কৰিলে আৰু ২৫ বছৰ যিটো ৰূপালী জয়ন্তী বৰ্ষ আজি আমাৰ ৪ আৰু অহা ৫ তাৰিখ দুদিনীয়া কাৰ্যসূচী আমি উদযাপন কৰিছোঁ। আজি প্ৰথম দিনা কাৰ্যসূচী পতাকা উত্তোলন হৈ গ'ল আৰু আছিলে আমাৰ যোৱা ২৫টা বছৰত যিখিনি শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে তেওঁলোকৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সুন্দৰ অনুষ্ঠান আজি হৈছে। আৰু আজি আৰু অহা কাইলৈ আছে, অহা কাইলৈ সাংস্কৃতিক প্ৰকল্পত আমি তাত এখন নগাঁৱৰ গীতৰ নগাঁৱৰ যি গীতিকাৰ সুৰকাৰ তেওঁলোকৰ গীতৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু অহাকালি এখন সাংস্কৃতিক অনুষ্ঠানো আমি অনুষ্ঠিত কৰিছোঁ। গতিকে এই সংগীত শিল্পী মঞ্চ হৈছে নগাঁৱৰ সকলো সংগীত শিল্পীৰ এটা উমৈহতীয়া অনুষ্ঠান। আমি একলগ হওঁ যে ২৫টা বছৰ সুন্দৰকৈ অনুষ্ঠানটো আমাৰ চলি আছিলে আৰু আশা কৰিছোঁ আগন্তুক দিনটো ভালকৈ হ'ব, কাৰণ এই ধৰণৰ সংগীত শিল্পীসকলৰ নিজা কাৰ্যালয় নিজা অনুষ্ঠান কিন্তু অসমত বিৰল। গতিকে আমি সকলোৰে কাৰণে আমি এই মঞ্চত কাম কৰি গৈছে, এইখন মঞ্চৰ উত্তৰটো কামনা কৰিছোঁ আৰু দুদিনীয়া কাৰ্যসূচীত সকলোৱে সহযোগিতা কামনা কৰিছোঁ। সকলোকে সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ এই ২৫টা বছৰ সম্পূৰ্ণ হোৱাৰ আজি ৪ এপ্ৰিলৰ দিনটোত সকলোকে শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। আমি আজি সকলো কিছু পৰিমাণে নষ্টালজিক হৈ পৰিছোঁ। ২০০০ চনতে আৰম্ভ হোৱা এই অনুষ্ঠানটো মই প্ৰতিষ্ঠাপক সম্পাদক হিচাপে আমাৰ স্বনামধন্য শিল্পী বিবেকানন্দ ভট্টাচাৰ্য ডাঙৰীয়াৰ লগতে সম্পাদক হিচাপে আৰম্ভ কৰিছিলোঁ আৰু আজি আমি এই অনুষ্ঠানটোৰ ২৫ বছৰৰ অন্তত আমি গৌৰৱ উজ্জ্বল এই সময়ত আমি সকলোকে পুনৰ অভিনন্দন জনাইছোঁ আৰু আগন্তুক দিনবিলাকত আমাৰ নগাঁৱৰ সকলো শিল্পী একগোট হৈ থকাৰ যিটো আমাৰ প্ৰয়াস, এই প্ৰয়াস অবিৰত থাকক।